নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আজি আহক আমি জানিম যে ছেকেণ্ড হাউচৰ ধন ভাৱৰ অধিপতি 12টা ভাৱত কি পৰিণাম দিব পাৰে। প্ৰথমতে আমি জানিম যে ছেকেণ্ড ভাৱৰ অধিপতি যদি লগ্নত থাকে কেনেকুৱা ধৰণৰ ৰিজাল্ট দিব, আৰু আমি এইবিলাক ক'ৰ পৰা পাই আছো, আমি এইবিলাক আলোচনা কৰি আছো পৰাশৰ মুনিৰ দ্বাৰা ৰচিত বৃহৎ পৰাশৰ হৰাশাস্ত্ৰৰ পৰা। ইয়াতে পৰাশৰ মুনিয়ে কি কৈছে যে ছেকেণ্ড হাউচৰ অধিপতি যদি লগ্নত থাকে বৰ বিশেষ এটা ভাল ফল নিদিয়ে। কিছুমান ক্ষেত্ৰত ভাল হয়, কিছুমান ক্ষেত্ৰত বৰ নিগেটিভ ৰিজাল্ট অহা দেখা পোৱা যায়। কাৰণ কিয়, ছেকেণ্ড ভাৱৰ পৰা লগ্ন ভাৱটো হ'ব দ্বাদশ ভাৱ। দ্বাদশ ভাৱত প্লেনেটাৰী পজিশ্যন বৰ বেছি বিশেষ এটা ভাল ফল দিয়া বুলি পৰাশৰ মুনিয়ে কোনোদিনা শাস্ত্ৰত কোৱা নাই, নিগেটিভ ফলে দিয়ে। ইয়াতে পজিটিভিটি কি আহে যে জাতক পুত্ৰৱান হয়, এইটো এটা পজিটিভিটি থাকে, কাৰণ কিয় তেওঁৰ বংশ আগবাঢ়ে। কিন্তু আত্মীয় কুটুম্বৰ লগত তেওঁৰ সদায় মতৰ বিৰোধ চলিব। আত্মীয় কুটুম যিমান আছে, খুৰা, জেঠা, জেঠি, মাহী, পেহী, এইবিলাক যিমান ঘৰুৱা যিবিলাক ৰিলেশ্যন আছে তেওঁলোকৰ লগত সদায় মত বিৰোধ চলিব, ঘৰুৱা সম্পৰ্ক ভাল নহয়। নেক্সট কথা হ'ল কি যে তেনেকুৱা জাতক বা জাতিকা কি হয়, অন্য অপজিট ছেক্সৰ প্ৰতি আকৃষ্ট হোৱা দেখা পোৱা যায়। আৰু লগতে কি হয়, অন্য লোকৰ কাম কৰে, অন্য লোকৰ এনে কাম কৰে য'ত তেওঁৰ কোনো লাভৰ মুখ তেওঁ দেখা নাপায়। টকা পইচা ফালৰ পৰা যদি লগ্নত যদি ধনৰ অধিপতি থাকে বৰ বিশেষ সুফল জাতক বা জাতিকাই নাপায়। এইটো বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত পৰাশৰ মুনিয়ে কৈছে। তেওঁৰ কৰ্ম এনে অথলে যায় যিহেতু অন্য লোকৰ কৰ্ম কৰি ভাল পায়, আৰু তেওঁলোকৰ নেম ফ্ৰেম অহাত বহুত অসুবিধা হয় যদি ছেকেণ্ড ভাৱৰ অধিপতি যদি লগ্নত থাকে। অভাৰঅল যদি দেখা পোৱা যায় যে দুটা এটা বস্তুৰ বাহিৰে মেক্সিমাম বস্তু ইয়াতে নিগেটিভে দেখা পোৱা যায় একৰ্ডিং টু বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ। সেইকাৰণে মনত ৰাখিব যে যেতিয়া ধন ভাৱৰ অধিপতি যেতিয়া লগ্নত থাকিব বৰ এটা বিশেষ ভাল ফল দিব বুলি আশা নকৰিব, বা জাতক বা জাতিকাক কৈ দিব যে ইয়াতে আপোনালোকে নিগেটিভিটি বেছিকে পাব। আৰু তাত যদি নিগেটিভ গ্ৰহৰ যদি জুতি বা দৃষ্টি আদিও হয় তেনেহ'লেতো আৰু বেছি বেয়া ৰিজাল্ট দেখা পোৱা যায়। কিন্তু যদি কাৰক গ্ৰহৰ যদি দৃষ্টি বা জুতি আদি থাকে নিগেটিভিটি অলপ কমে, কিন্তু সম্পূৰ্ণভাৱে কমি নাযায়। ইয়াকে পৰাশৰ মুনিয়ে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত কৈছে যে ধনৰ ভাৱৰ অধিপতি যদি লগ্নত থাকে কি হ'ব পাৰে। এই সৰু সৰু বস্তুবিলাক জনা দৰকাৰ। এইবিলাক বস্তু জানিলে কি হয়, প্ৰেডিকশ্যন কৰাত সুবিধা হয়। মোৰ ভিডিঅ' যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।